চলিত মাহৰ অৰ্থাৎ ডিচেম্বৰ মাহৰ 15 তাৰিখে অসম চৰকাৰে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড বিতৰণ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আজিয়েই আবেদন কৰক। ঘৰতে বহি নিজৰ মোবাইলতে সেৱা সেতু পৰ্টেলত গৈ সহজতে আবেদন কৰক। আবেদন কৰিব নাজানিলে মোক কমেণ্ট কৰক। কমেণ্টত জনালে ৰেচন কাৰ্ড আবেদন কৰা এখন সহজ পদ্ধতিৰ ভিডিঅ' আপলোড কৰি দিয়া হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চেনেলৰ যোগেদি আগলৈ আহিব লগা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকিবৰ বাবে যদি ডিজিটেল ভক্ত ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে অনুৰোধ জনাম, যদি ভিডিঅ'টো চাই ভাল লাগে বা কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নতুন ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে। আজিৰ পৰা প্ৰায় আৰু 2 দিন পিছতেই লাখ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। নতুনকৈ 20 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ডসমূহ 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আজিয়েই আবেদন কৰক। সেৱা সেতু পৰ্টেলত গৈ সহজতে আবেদন কৰক। অনলাইনত নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থকা লোকসকলে 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰিব। ৰেচন কাৰ্ডৰ লগত লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আৰু প্ৰায় 2 দিন পিছতেই লাভ কৰিব লাখ লাখ লোকে ৰেচন কাৰ্ড। 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডবোৰ। নতুনকৈ 20 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। 15 ডিচেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডসমূহ ৰাজ্যৰ বিভিন্ন ঠাইত বিতৰণ কৰা হ'ব। পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডবোৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন ঠাইত বিতৰণ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে ঘৰতে বহি নিজৰ মোবাইলৰ দ্বাৰা অনলাইনৰ সহায়ত সেৱা সেতু পৰ্টেলত গৈ সহজ পদ্ধতিৰে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, অহা ডিচেম্বৰ মাহৰ 15 তাৰিখে অসম চৰকাৰে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড বিতৰণ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আজিয়েই আবেদন কৰক। ঘৰতে বহি নিজৰ মোবাইলতে অনলাইনত সেৱা সেতু পৰ্টেলত গৈ সহজতে আবেদন কৰিব পাৰিব। আবেদন কৰিব নাজানিলে মোক কমেণ্ট কৰক। কমেণ্টত জনালে ৰেচন কাৰ্ড আবেদন কৰা এখন সহজ পদ্ধতিৰ ভিডিঅ' আপলোড কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ নতুন ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা। আজিৰ পৰা আৰু প্ৰায় 2 দিন পিছতেই লাখ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। নতুনকৈ 20 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ডসমূহ 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আজিয়েই আবেদন কৰক। সেৱা সেতু পৰ্টেলত গৈ সহজতে আবেদন কৰক। অনলাইনত নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থকা লোকসকলে 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰিব। ৰেচন কাৰ্ডৰ লগত লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ডাঙৰ ঘোষণা। আৰু প্ৰায় 2 দিন পিছতেই লাভ কৰিব লাখ লাখ লোকে ৰেচন কাৰ্ড। 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডবোৰ। নতুনকৈ 20 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। 15 ডিচেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডসমূহ ৰাজ্যৰ বিভিন্ন ঠাইত বিতৰণ কৰা হ'ব। পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডবোৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন ঠাইত বিতৰণ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে ঘৰতে বহি নিজৰ মোবাইলৰ দ্বাৰা অনলাইনৰ সহায়ত সেৱা সেতু পৰ্টেলত গৈ সহজ পদ্ধতিৰে আবেদন কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মন্তব্য শুনাইছোঁ। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে
বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা